ছাত্ৰ ছাত্ৰীসকল আমি আজি এই ভিডিঅ'টোত তোমালোকৰ প্ৰথম অধ্যায় সংখ্যা প্ৰণালীৰ 1.6 বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত সূচকৰ বিধি এই পাঠটো আলোচনা কৰিব লৈছো। ধৰা হ'ল a এটা ধনাত্মক বাস্তৱ সংখ্যা আৰু mn দুটা পৰিমেয় সংখ্যা। এতিয়া এই ধনাত্মক বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত আমি যদি লিখো যে a to the power n is equal to a to the power n is equal to আমি কি বুজি পাওঁ a পূৰণ এইদৰে আমি a টো কিমান বাৰ পূৰণ কৰি n বাৰ পূৰণ কৰিম। a টো একেটা সংখ্যাই মই যিমান বাৰ পূৰণ কৰো সেইটো আমাৰ ইয়াত আহি যাব a to the power n অৰ্থটো হ'ল a টো মই n বাৰ পূৰণ কৰিম। একেদৰে মই যদি a to the power m লিখো a টো মই কিমান পূৰণ কৰিম m বাৰ পূৰণ কৰিম। আৰু এইটো তোমালোকে বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত m বাৰ a to the power m মানে a টো মই m বাৰ পূৰণ কৰিছো। আৰু a to the power n বা a to the power m তোমালোকে বাস্তৱ সংখ্যাৰ স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত পাই আহিছে আগতে আৰু স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত তোমালোকে সূচকৰ বিধিসমূহ পাইছা। আজি আমি ইয়াতে বাস্তৱ সংখ্যা আৰু mn মই পৰিমেয় সংখ্যা ধৰি লৈছো। এটা ধনাত্মক বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত সূচকৰ বিধিসমূহ আমি চাই লম। প্ৰথম বিধিটো এইটো আমি পালো যে a to the power n মানে কি পালো যে a টো মই n বাৰ পূৰণ কৰিছো। মই যদি 2 to the power 3 লিখো 2 to the power 3 মানে মই 2 টো কেইবাৰ পূৰণ কৰিম 3 বাৰ পূৰণ কৰিম। একেদৰে 2 to the power 5 মানে 2 টো মই 5 বাৰ পূৰণ কৰিম। 1 2 3 4 5 বাৰ পূৰণ কৰিম। এই যে 2 to the power 3 বা 2 to the power 5 তাৰ পৰা মই কি পাইছো a to the power n। এই a to the power n ত a হৈছে ভূমি, a to the power n ত a ভূমি বেছ আৰু n ক কোৱা হয় সূচক। এইটো তোমালোকে মনত ৰাখিবা a to the power n ত a ভূমি আৰু n হৈছে সূচক। এতিয়া আমি সূচকৰ বিধিসমূহ চাম। মই সূচকৰ বিধিসমূহ লিখি দিছো। সূচকৰ বিধিসমূহ হৈছে প্ৰথম বিধিটো হৈছে যদি ভূমি আমাৰ একে থাকে এক মই ভূমি বুলি কৈছো a to the power m ত a ভূমি আৰু m হৈছে সূচক। a to the power m into a to the power n ভূমি একে আছে সূচক বেলেগ বেলেগ। পূৰণৰ ক্ষেত্ৰত কি হ'ব a to the power m plus n। এইটো পূৰণৰ ক্ষেত্ৰত ভূমি একে থাকিলে সূচকবোৰ যোগ হ'ব। হৰণৰ ক্ষেত্ৰত a to the power m হৰণ a to the power n। হৰণৰ ক্ষেত্ৰত কি হ'ব ভূমি একে হৰণ আছে তেতিয়াহলে আমাৰ কি হ'ব সূচকবোৰ বিয়োগ হ'ব। ইয়াতে আমাৰ m greater than n থাকিলে a to the power m হৰণ a to the power n হৰণ ভূমি একে হলে সূচকবোৰ কি হ'ব বিয়োগ হ'ব। আৰু পূৰণৰ ক্ষেত্ৰত ভূমি একে হলে সূচকবোৰ যোগ হ'ব। আন এটা বিধি 3 নম্বৰ যদি সূচকৰ ওপৰত সূচক থাকে a to the power m ত a ৰ সূচক হৈছে m তাৰ ওপৰত সূচক আছে n মানে সূচকৰ ওপৰত সূচক এৰ সূচক আছিল m আকৌ a to the power m ৰ সূচক হৈছে n। যদি সূচকৰ ওপৰত সূচক থাকে তেতিয়াহলে কি হয় সূচকবোৰ পূৰণ হয় a to the power m into n। এইটো হৈছে 3 নম্বৰ বিধি। আন এটা 4 নম্বৰ বিধি হৈছে এইবাৰ ভূমি বেলেগ বেলেগ কিন্তু সূচক একে। পূৰণৰ ক্ষেত্ৰত কি হ'ব a to the power m into b to the power n is equal to a b ভূমি বেলেগ বেলেগ কিন্তু a to the power m into b to the power m সূচক একে আছে পূৰণৰ ক্ষেত্ৰত কি হ'ব a b whole to the power m। এই 4টা বিধি আমি এতিয়া পাইছো বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত এক আমি বাস্তৱ সংখ্যা বুলি ধৰি লৈছো আৰু m n দুটা পৰিমেয় সংখ্যা। এইখিনিতে যেটো 2 নম্বৰ বিধি মই লিখিছো a to the power m হৰণ a to the power n equal to a to the power m minus n। ইয়াত যদি m আৰু n যদি সমান হয় অৰ্থাৎ m equal to যদি n হয় তেতিয়া 2 নম্বৰটোত মই কি পাম 2 নম্বৰটোত a to the power m হৰণ a to the power m equal to n লিখিছো is equal to a to the power m minus n a to the power m minus n। a to the power m হৰণ a to the power n
1 হ'ব ইকুৱেল টু a টু দি পাৱাৰ 0 এইটো তোমালোকে মনত ৰাখিবা a টু দি পাৱাৰ 0 ইজ ইকুৱেল টু 1 ভূমিটো যিয়ে নহওক কিয় যদি পাৱাৰটো 0 হয় তেতিয়া হলে তাৰ মানটো কি হ'ব 1 হ'ব a টু দি পাৱাৰ 0 ইকুৱেল টু 1 x to the power 0 যদি লিখো x to the power 0 equal to 1 বা ভূমিটো মই a plus b ধৰিছো ব্ৰেকেট দিছো দে কাৰণ দুটা আছে a plus b ডিপত দুটা পদ আছে a plus b whole to the power 0 লিখিলে কি হ'ব এটো 1 হ'ব ভূমিটো ইয়াতে x বা ইয়াত a plus b বা ইয়াত a আছে যদি তাৰ পাৱাৰটো 0 হয় তেতিয়া হলে তাৰ মানটো কি হ'ব 1 হ'ব আন এটা আমি পাওঁ যে a to the power minus n a to the power minus n যেহেতু মই পৰিমেয় সংখ্যা বুলি কৈছো a to the power minus n যদি লিখো is equal to আমি কি পাম a to the power 1 by a to the power n এইটো তোমালোকে মনত ৰাখিবা a to the power minus n is equal to 1 by a to the power n এতিয়া আমি আগৰ ভিডিওত আলোচনা কৰিছিলো বাস্তৱ সংখ্যা ধনাত্মক বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত a এটা ধনাত্মক বাস্তৱ সংখ্যা বা n এটা মই আন এটা অখণ্ড ধনাত্মক অখণ্ড সংখ্যা যদি লওঁ তেতিয়া এর n root is equal to b হ'ব যদি b to the power n equal to a আৰু b greater than 0 ইয়াৰ পৰা মই যদি আমি মান উলিয়াও b to the power n equal to a আৰু b greater than 0 হলে এর n root কি হ'ব b হ'ব এতিয়া মই 4 square root of 4 is equal to কি পাম square root of 4 is equal to আমি এইটো কেনেকৈ লিখিব পাৰিম চাবা square root of 4 আছিল 4 2 square is equal to এইটো লিখা হয় 2 square root of 2 to এইদৰে লিখিব পাৰি 1 by root 2 1 by 2 2 square 4 equal to 2 square আৰু square root of 2 to এইদৰে লিখা হয় 1 by 2 is equal to কি হ'ল 2 যদি ভূমি হয় 2 ওপৰত আছে পাৱাৰ 2 তাৰ ওপৰত আকৌ আছে হাফ সো পূৰণ হৈ যাব 2 to the power 2 into half is equal to 2 cancel যাব 2 to the power 1 is equal to 2 এইদৰে আমি মানটো উলিয়াব পাৰো অৰ্থাৎ এই স্কয়াৰ ৰুটক আমি কেনেকৈ লিখিছো 1 by 2 to the power 1 by half এর n root equal to b এইটোক আমি এইদৰেও লিখিব পাৰো is equal to a to the power 1 by n এইদৰেও লিখা হয় ঠিক আছে ইয়াৰ পিছত মই আন এটা সংজ্ঞা লৈ আহিছো আৰু তাৰ কাৰণে মই এইখিনি তোমালোকক দেখুৱাই দিলো আমি n root টো কেনেকৈ লিখো আন এটা সংজ্ঞা তাৰ কাৰণে মই ধৰি লৈছো আন এটা সংজ্ঞা লৈ আহিছো এটা ধনাত্মক বাস্তৱ সংখ্যা আৰু mn ধনাত্মক অখণ্ড সংখ্যা mn ধনাত্মক অখণ্ড সংখ্যা এতিয়া সংজ্ঞাটো হৈছে এইটো a to the power m by n is equal to root n a to the power m বা is equal to আমি এইদৰে পাম n a whole to the power m এইটো a to the power m by n is equal to a to the power n root of a to the power m equal to n root of a whole to the power m এইটো আমি কেনেকৈ পাম এই যে a to the power m by এই তিনিটা সমান a to the power m by n আমি প্ৰমাণ কৰিম a to the power m by n is equal to আমি এনেকৈ লিখিব পাৰোঁ a to the power m into 1 by n a to the power m into 1 by n is equal to a to the power m 1 by n তো আমি এনেকৈ লিখিম square root of n এইটো পালো আমি সেকেন্ড টু আনটো a to the power m by n equal to a to the power m into 1 by n লিখিছো মই 1 by n টো যদি আগত লিখো a to the power m by n is equal to a to the power 1 by n into m আগত লিখিলো
So a to the power 1 by n or karne ami pam square root of n whole to the power n. Ei dore ami ei hongatu সমান আমাৰ এই তিনিওটা মই প্ৰমাণ কৰি দেখুৱাই দিলো ইয়াতে কেনেদৰে আমাৰ সমান হয় এইখিনি তোমালোকে সূচকৰ বিধি ওপৰত জানিবলগীয়া কথা আৰু ইয়াতে আমি a আমাৰ বাস্তৱ সংখ্যা হ'ব ধনাত্মক বাস্তৱ সংখ্যা আৰু mn পৰিমেয় সংখ্যা এই সূচকৰ বিধিসমূহৰ ওপৰত অনুশীলনী 1.6 ৰ মই কেইটামান অংক তোমালোকক কৰি দিম Exercise 1.6 সূচকৰ বিধিসমূহ প্ৰয়োগ হৈছে 1.6 ৰ first question to দিছে মান উলিওৱা মান উলিওৱা ইয়াত দিয়া আছে প্ৰথমটো দিয়া আছে 64 মই লিখি দিছো তোমালোকৰ প্ৰশ্নটো 64 to the power half is equal to 64 to the power half 64 to কাকো আমি লিখিব পাৰিম 2 to the power 6 তাৰ ওপৰত পাৱাৰ আছে half so 2 to the power 6 into half পূৰণ হ'ব is equal to 6 into half কাটাকাটি কৰিলে ইয়াতে 3 বাৰ যাব so 2 to the power 3 হ'ব is equal to answer to হ'ব 8 এইটো একেবাৰে সহজ এবোৰ আন এটা মই দেখুৱাই দিছো 125 whole to the power 125 to the power 1 by 3 is equal to power আছে 1 by 3 125 হৈছে 5 cube whole to the power 1 by 3 so 5 to the power 3 into 1 by 3 into 1 by 3 cancel jabo so 5 to the power 1 is equal to 5 মই 1 or দুটা কৰি দিছো তোমালোকক মই 2 এটা কৰি দিম এতিয়া 2 টা আমাৰ একেই দিয়া আছে মান উলিওৱা মই ইয়াতে কৰি দিছো টুৰবৰ একেই ধৰণৰ মান উলিওৱা মই এটা তোমালোকক কৰি দিছো টুৰ 2 নম্বৰটো কৰি দিছো মই 32 to the power 2 by 5 is equal to এক নম্বৰটো 1 by 5 বা 1 by 3 1 by 2 তেনেকৈ আছিল সূচকবোৰ ইয়া 2 by 3 বা প্ৰথমটো আছে 3 by 2 তেনেকৈ ধৰণৰ আছে 32 to the power 2 by 5 এটা 32 টু যদি মই সূচকত লিখুম 2 to the power কি হ'ব 5 2 to the power 5 মানে হৈছে 32 whole to the power 2 by 5 সূচকৰ ওপৰত সূচক আছে গতিকে পূৰণ হ'ব 2 to the power 5 into 2 by 5 গতিকে পূৰণ দুটা কাটাকাটি কৰিলে 5 কেনসেল যাব থাকিলে 2 to the power 2 is equal to 4 এইদৰে 2 অংকবোৰ তোমালোকে কৰিবা বাকি দুটা মই 3 সৰল কৰা তাৰ দুটা অংক কৰি দিছো আমি প্ৰতিটো অংকতে সূচকৰ বিধিসমূহ প্ৰয়োগ কৰিছো গতিকে সূচকৰ বিধিসমূহ তোমালোকে ভালদৰে মনত ৰাখিবা 3 নম্বৰটো দিয়া আছে মই লিখি দিছো প্ৰশ্নটো 3 নম্বৰটো সৰল কৰা এক নম্বৰটো দিয়া আছে 2 to the power 2 by 3 into 2 to the power 1 by 5 2 to the power 2 by 3 into 2 to the power 1 by 5 পূৰণ আছে ভূমি একে আছে গতিকে কি হ'ব 2 to the power 2 by 3 plus 1 by 5 সূচকবোৰ যোগ হ'ব so 2 to the power এতিয়া এইখিনি আমাৰ একে ভগ্নাংশৰ যোগ আমি যেনেকৈ কৰিছিলো আগতে ঠিক একে ধৰণৰ ইয়াতে আমি সূচকৰ বিধিটো প্ৰয়োগ কৰিছো গতিকে এইমতে কৰিলে ইয়াত লসাগু ললে 15 হ'ব ইয়াত 10 হ'ব প্লাস 5 এইবিলাক তোমালোকে পাই আহিছে আগতে লসাগু 15 হলে 3 ৰে 5 বাৰ যাব আকৌ 5 দুগুণ 10 5 ৰে 13 15 3 বাৰ যাব 3 এগুণ 3 ইয়াতে 3 হ'ব 3 so 2 to the power 13 by 15 এইটো হৈছে आंसर আমি ইয়াতে সূচকৰ বিধিটো প্ৰয়োগ কৰিছো
আন এটা মই দেখুৱাই দিছোঁ আৰু কৰি 4 মই দেখুৱাই দিছোঁ 4 দিয়া আছে 7 to the power half 7 to the power half into 8 to the power half এইটো এটা সূচকৰ বিধি ইয়াত ভূমি বেলেগ বেলেগ আছে কিন্তু সূচকবোৰ একে আছে আৰু পূৰণ গতিকে এইটো হ'ব আমাৰ 7 into 8 whole to the power half is equal to 7 into 8 56 whole to the power half এইটো হৈছে आंसर প্ৰতিটো অংকতে আমি সূচকৰ বিধিবোৰ প্ৰয়োগ কৰি আছো তো তোমালোকে সূচকৰ বিধিবোৰ মনত ৰাখিবা আৰু সূচকৰ বিধিবোৰ প্ৰয়োগ কৰি এই অনুশীলনটোৰ অংকবোৰ কৰা হৈছে তোমালোকে ভিডিওটো মন দি চাবা আৰু বাকি অংকবোৰ তোমালোকে নিজে কৰিব চেষ্টা কৰিবা থ্যাংক ইউ